ব্রজনারী মদনে ঝুমোরে লাগলে ভারী ডেগে বেগে বাজনা বাজায় তোরে ডেগে বেগে বাজনা सुन के मरे डोरे जाए हवा में उड़े जाए मोरा दामा तोर बिना मर दिल ना धराए सुन के मरे डोरे जाए हवा में उड़े जाए मोरा दामा तोर बिना मर दिल ना धराए ডেগে ডেগে বাজনা বাজায় রে ডলিয়া তোরে ডেগে ডেগে বাজনা জয়জাতে সদৌ পাটৰ সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমি ডিব্ৰুগড় জিলাৰ আতিথ্যত আমি আমাৰ সদৌ পাটৰ সমাজ কুটুম সমাৰোহখিনি আমি পাতিবলৈ আয়োজন কৰিছো চলিত মাহৰ 30-31 তাৰিখে আৰু আমি আশা কৰিছো আমি আশাবাদী আমাৰ সমাজৰ অসমতিত আমি ইয়াত আয়োজন যেতিয়া কৰিছো আমাৰ অসমৰ বিভিন্ন চাহ বাগিচা গাঁও অঞ্চলৰ পৰা আমি আমাৰ পাটৰ সমাজসকল ইয়াত গোট খাব আৰু আমাৰ সমাজত অধিষ্ঠিত যিবিলাক আমাৰ সামাজিক কৰ্মসমূহ আছে আৰু আমাৰ সাংস্কৃতিক দিশত যিবিলাক আমাৰ সাংস্কৃতিক সমূহ বিলাক আছে সেই সমূহবিলাক আমি নৱপ্ৰজন্মৰ মাজত আমি তেওঁলোকক প্ৰদৰ্শন কৰা তেওঁলোকক উৎসাহিত কৰা বা সমাজৰ প্ৰতি থকা যিবিলাক দায়বদ্ধতা বা সাংস্কৃতিক দিশত যিবিলাক আমাৰ দায়বদ্ধতা আছে সেই সকলোখিনি কৰ্মৰাজি আমাৰ নৱপ্ৰজন্মৰ বা উঠি অহা ল'ৰা ছোৱালী যাতে চিন্তা কৰে যে সমাজটোৰ এটা কলা সংস্কৃতি আছে সেইবিলাক লৈ আমি আজি বহল ভিত্তিত এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছো যাতে আমাৰ এই পদক্ষেপ যাতে আমাৰ যি আমি সমাৰোহ পাতিছো এই সমাৰোহখনি যাতে আমাৰ সফল হওক তাৰে আমি কামনা কৰিছো আৰু আমাৰ অসমৰ বিভিন্ন জিলা নগাঁও জিলাৰ পৰা আহিব বিশ্বনাথ জিলাৰ পৰা আহিব তেজপুৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড়ত আমাৰ স্থানীয় হয় এই আমাৰ কমেও 13-14টা জিলাৰ পৰা আমাৰ সমাজৰ মানুহ ইয়াত সমাগম হ'ব আৰু আমি আশাবাদী তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছো আৰু আমাৰ এই সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ সমাজৰ প্ৰত্যেকগৰাকী সদস্যাৰ দায়বদ্ধতা আছে তেওঁলোকে আহি আমাৰ এই কুটুম মিলন সমাৰোহখিনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়াই চাওক আমি
আমি সদৌ অসম পাটৰ সমাজ চাহ জনগোষ্ঠীৰ 110টা জাতি জনগোষ্ঠীৰ আমি অন্যতম পাটৰ সমাজটো। আপোনালোকে নিশ্চয় জ্ঞাত যে আজিৰ তাৰিখত বিভিন্ন জাতি জনগোষ্ঠীৰ যি চবৰে এটা আমাৰ নিজস্ব কালচাৰ আছে। আৰু আমাৰ মাজৰ পৰাই আমাৰ কিছু কালচাৰ আমাৰ লুপ্ত হৈ গৈছে। আমি বিভিন্ন দিশত আমি একত্ৰিত হৈ অহা 30 আৰু 31 মাৰ্চত আমি কেন্দ্ৰীয় ভিত্তিত কুটুম মিলনত আমি অনুষ্ঠান আয়োজন কৰিছো। আৰু এই কুটুম মিলনৰ মাধ্যমত আমি জাতিটোৰ আমি কেনেকে উত্তৰণ ক্ষেত্ৰত আমি আগুৱাই লৈ যাম, জাতিটোৰ আমি স্বাস্থ্য দিশত কেনেকে আগুৱাই লৈ যাম, শিক্ষা দিশত আমি কেনেকে আগুৱাই লৈ যাম, আৰু আমাৰ নিজস্ব জাতিৰ যিবিলাক কৃষ্টি আছে আমাৰ মাজৰ পৰা হয়তো আজিৰ তাৰিখত নাইকিয়া হৈ গৈছে। আমাৰ আজিৰ তাৰিখত যিসকলৰ নিজস্ব কৃষ্টি আছে এইবিলাক দেখাবৰ কাৰণে আমি কুটুম মিলনৰ মাধ্যমত আমি এটা সকলো জনগোষ্ঠীক একটা মঞ্চত লৈ যাবৰ কাৰণে আমি এই কুটুম মিলনটো আমি অৰ্জন কৰিছো। অশোক আমি প্ৰায় আমি 20,000 লোক আমি সমবেত হ'ব বুলি আশা কৰিছো। আৰু আমাৰ যিটো কুটুম মিলনত আমি আমাৰ যিবিলাক কালচাৰ আছে, আমি বিয়া কেনেকে পাতো, আমাৰ হয়তো আমি পাটৰ জাতিটো কেনেকে বিয়া পাতো এইটো হয়তো বহুত জাতি আমি দেখা নাই। আমি ইয়াত মুকলিকে আমি বিয়া কেনেকে পাতিম এই বস্তুটো আমি দেখুৱাম। আমাৰ টুচু যিটো উৎসৱ আছে, চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ টুচু পূজা, সেই টুচু উৎসৱটো আমি কেনেকে কৰিম, আমি আমাৰ জাতিটো কেনেকে পাতো সেইটো আমি দেখাম। আমি কৰম সন্মিলন আমি কেনেকে পাতো, কৰম পূজাটো আমি কেনেকে আমি পালন কৰো এইটো আমি আস্থান পাব। বা আমি বিয়া কেনেকে পাতো, আমাৰ বৰপাহাৰী পূজা আছে, আমাৰ গোহালী পূজা আছে, আমি দেৱালীত আমি কালী পূজাত আমি গোহালী পূজা পাতো। সেইবিলাক আমাৰ বস্তু লুপ্ত হৈ গৈছে। সকলোকে আমি ইয়াত প্ৰদৰ্শনী হিচাপত আমি সকলোকে আমি এই জেগাটো আস্থান পাব মানে। আৰু তেনেকুৱা আমি জাতিটো উত্তৰণ ক্ষেত্ৰত আৰু তাৰ মাধ্যমত আমাৰ ল'ৰা ছোৱালী বিলাক আগন্তুক দিনবিলাকত আমি কেনেকে পৰ্যায় আমি লৈ গ'লে আমাৰ জনগোষ্ঠীৰ উন্নতি হ'ব। আমি এই সংক্ৰান্তত আমি 30 তাৰিখত এটা আকৰ্ষণীয় আমি আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিছো। তাত আজিৰ তাৰিখত পাটৰ সমাজৰ ভূমিকা কি থাকিব সেইটো বিষয় লৈ আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছো। গতিকে এইখিনি আমি হেৰি কৰিছো। আৰু তাৰপিছত আমি মুকলি সভা নেক্সট দিনা মুকলি সভা দিছো। মুকলি সভাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন বুদ্ধিজীৱী লোকসকলক আমি নিমন্ত্ৰণ জনাইছো। আৰু আমি সকলোৱে দিশত আমি আলোচনা এটা ভাল আমি ফলাফল পাম বুলি আশা কৰি এই অনুষ্ঠানটো আমি আয়োজন কৰিছো। আমি সদৌ অসম পাটৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত যি আমাৰ কুটুম মিলন অনুষ্ঠানটি আয়োজন কৰিবলগীয়া হৈছে, এয়া আমাৰ বৃহৎ এটা স্বাৰ্থ। যিহেতু আমি আজি বহুত দিনৰ পৰা ধৰি লওক কুটুম সমাজৰ কাৰ্য কৰি পাটৰ জাতিটো আগুৱাই নিবৰ কাৰণে বহুতো কষ্ট কৰি কাৰ্য কৰি আগবাঢ়ি আহিছো। আৰু বৰ্তমান এতিয়ালৈকে আমি চিন্তা চৰ্চা কৰি চালো যে আমাৰ সমাজৰ বহুত পাছপৰা, গতিকে আমি ধৰি লওক এই কুটুম সমাৰোহ পাতি অকমান আমাৰ সমাজক এখোজ দুখোজ আগুৱাই নিম বুলি আমাৰ এটা ভৱিষ্যতলৈ এটা সম্পূৰ্ণ বৃহৎ আশা আছে। গতিকে আমি সকলোকে আমাৰ সমাজৰ ফালৰ পৰা সকলোকে আমি সমাজৰ মানুহক আশা কৰো, যিহেতু আমাৰ জাতিটো দিনেই নগণ্য হিচাপে থকাতকৈ যদি আমি অনুষ্ঠান এইখিনি আগুৱাই লৈ যাওঁ, তেতিয়া আমাৰ সমাজখন ভৱিষ্যতলৈ বহল ভাৱে আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছো। মানে এটা এই পৰিৱেশৰ মাজত আপোনালোকে যিটো অনুষ্ঠান আয়োজন কৰিছে, ৰাজনৈতিক কথাখিনি তাত আলোচনা কৰা হ'ব? নাই, ইয়াত ৰাজনীতি কোনো জাগা নাপাব। ৰাজনীতি ভাৱে থাকিব, আমাৰ সমাজটো সমাজ ভাৱে থাকিব। আমি ইয়াৰ ৰাজনৈতিক মানুহক আমি নিমন্ত্ৰণো জনা নাই। খালি অসম চাহ জনজাতি জাতীয় মহাসভাৰ যি সভাপতি তেখেতে আমি নিমন্ত্ৰণ জনাইছো। যিহেতু জাতীয় মহাসভাৰ সভাপতি হিচাপত তেখেতক আমি নিমন্ত্ৰণ জনাইছো। আৰু গতিকে আমি ৰাজনীতি নিজভাৱে থাকিব। আমাৰ সমাজটোৰ কোনো ৰাজনীতিক আজিলৈকে আমাৰ সমাজটোক লৈ যাব নোৱাৰিব। আমাৰ সমাজটো আমি নিজেই ঠিক কৰিব লাগিব।